ওম শান্তি 28 আগষ্ট 2024 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে যিমানেই পিতাক স্মৰণ কৰিবা সিমানেই আত্মা জ্যোতিষ্মান হৈ যাব। জ্ঞানৱান আত্মাৰ জ্যোতিষৰে অতি মৰমৰ সন্তানসকলক পিতাই বহি বুজায়, অজ্ঞানতাৰ কাৰণে তোমালোক আত্মা ভোদা হৈ গৈছা। হীৰাৰ উজ্জ্বলতা থাকে, পাথৰৰ উজ্জ্বলতা নাথাকে। সেইবাবে কোৱা হয় পাথৰৰ দৰে ভোদা হৈ গৈছা। পাছত জাগি উঠিলে কোৱা হয় এয়া যেন পৰশমণি। এতিয়া অজ্ঞানতাৰ কাৰণে আত্মাৰ জ্যোতি নিষ্প্ৰভ হৈ গৈছে। আত্মাটো বহুত সূক্ষ্ম, এই দুচকুৰে দেখিবলৈ পোৱা নাযায়। পিতা আহি বুজায়, সন্তানসকলক জ্ঞানৱান কৰি তোলে। তেতিয়া জাগি উঠে, ঘৰে ঘৰে আলোকময় হৈ যায়। এতিয়া ঘৰে ঘৰে অন্ধকাৰ অৰ্থাৎ আত্মা নিষ্প্ৰভ হৈ গৈছে। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া জ্যোতি জাগি যাব আৰু তোমালোক জ্ঞানৱান হৈ যাবা। পিতাই কাৰো গ্লানি নকৰে। ইয়াতো ড্ৰামাৰ ৰহস্য বুজায়। জ্ঞানক পঢ়া বুলি কোৱা হয়। পিতাৰ পঢ়াৰ দ্বাৰা আমাৰ জ্যোতি জাগ্ৰত হৈ গৈছে। ইয়াকেই সঁচা দীপাৱলী বুলি কোৱা হয়। এতিয়া সকলো আত্মা নিষ্প্ৰভ হৈ গৈছে। তাৰ জ্যোতি পিতাই আহি জ্বলায়। সন্তানসকলক আহি জ্ঞান দিয়ে, পঢ়ায়। স্কুলত শিক্ষকে পঢ়ায়। সেয়া হ'ল হদৰ জ্ঞান, এয়া হ'ল বেহদৰ জ্ঞান। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান কেতিয়াবা শুনিছানে? গৈ চোৱাচোন, ক'ত এই জ্ঞান পঢ়ায়? কেৱল এজন পিতাইহে পঢ়ায়। গতিকে তেওঁৰ ওচৰত পঢ়া উচিত। পিতাই নাগাৰা বজায় জানো যে মই গৈ আছোঁ? সাধাৰণভাৱে আহি প্ৰৱেশ কৰে। তেওঁ আৱাজটো কৰিব নোৱাৰে যেতিয়ালৈকে কৰ্মেন্দ্ৰিয়ৰ আধাৰ নলয়। বিনাশৰ সাক্ষাৎকাৰো পিতাহে আহি কৰায়। ড্ৰামা অনুসৰি পুৰণি সৃষ্টি এতিয়া নাশ হ'ব। নতুন সৃষ্টি স্থাপনা হৈ আছে। যিয়ে পিতাৰ পৰা জ্ঞান ল'ব লাগে তেওঁলোক আহি থাকিব। যাৰ জ্যোতি জগায় তেওঁলোকে আকৌ গৈ আনৰ জ্যোতি জগায়। এতিয়া তোমালোক সকলো উভতি যাব লাগে। এই ক্ষেত্ৰত বুদ্ধিৰে কাম কৰিব লাগে। ভক্তি মাৰ্গত হৈছে অন্ধকাৰ। জ্ঞান দিওঁতাতো এজন পিতাৰ প্ৰয়োজন। তেওঁ আহি সংগমত, মনুষ্যৰ খিয়ালত আছে। এতিয়াতো 40,000 বছৰ বাকী আছে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। ভাবে 40,000 বছৰ পাছত ভগৱান আহিব। ইয়াকেই অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। অজ্ঞানীসকলক জ্ঞানৰ প্ৰয়োজন, ভক্তিক জ্ঞান বুলি কোৱা নহয়। আত্মাত জ্ঞান নাই, কিন্তু ভোদা বুদ্ধি হোৱা বাবে ভাবে ভক্তিয়েই জ্ঞান। এতিয়া পুৰণি সৃষ্টিৰ বিনাশো সমাগত। এতিয়াহে পিতাৰ পৰা জ্ঞান ল'ব লাগে আৰু স্মৃতিৰ যাত্ৰা শিকিব লাগে। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ'ব। পিতাই কয়, এই সংগমতে আহি এই শৰীৰ ঋণত লওঁ, অৰ্থাৎ প্ৰকৃতিৰ আধাৰ লওঁ। গীতাতো এইটো শব্দ আছে। বাবাই আন কোনো শাস্ত্ৰৰ নাম নলয়। গীতা এখনেই, এয়া হৈয়েই ৰাজযোগৰ শিক্ষা। নাম ৰাখিছে গীতা। ইয়াত প্ৰথমতে লিখিছে ভগৱানুবাচ। এতিয়া ভগৱান কাক কোৱা হয়? ভগৱান হ'ল নিৰাকাৰ। তেওঁৰ নিজৰ শৰীৰটো নাই। নিৰাকাৰী সৃষ্টিত আত্মা কিমান সূক্ষ্ম। আকৌ ভূমিকা পালন কৰিবলৈ আহে। এইটো খিয়াল তোমালোক সন্তানসকলৰহে বুদ্ধিত ধাৰণ কৰোৱা হয়। ইয়াকেই জ্ঞান বুলি কোৱা হয়। বেদ শাস্ত্ৰক ভক্তি বোলা হয়, জ্ঞান নহয়। তোমালোকে সাধু সন্ন্যাসী ইমান লগ পোৱা নাই। বাবাইতো বহুত সংগ পাইছিল, বহুত গুৰুৰ ওচৰলৈ গৈছিল। যদি সোধা হয় আপুনি সন্ন্যাস কিয় ল'লে, ঘৰ সংসাৰ কিয় ত্যাগ কৰিলে, তেতিয়া কৈছিল বিকাৰৰ দ্বাৰা বুদ্ধি ভ্ৰষ্ট হৈ যায়। সেইবাবে ঘৰ সংসাৰ ত্যাগ কৰিলোঁ। বাৰু জংঘলত গৈ থাকেগৈ, আকৌ ঘৰ সংসাৰ স্মৃতিলৈ আহেনে? কয়, হয় আহে। বাবাইতো দেখিছে এজন সন্ন্যাসীতো পুনৰ ঘৰলৈও উভতি গৈছিল। এয়াও শাস্ত্ৰত আছে। মনুষ্য বানপ্ৰস্থ অৱস্থাত তেতিয়া যায় যেতিয়া বয়স বেছি হৈ যায়। কম বয়সত বানপ্ৰস্থী হ'ব নোৱাৰে।
কুম্ভ মেলালৈ বহুত ডেকা নাঙঠ লোক আহে। তেওঁলোকে ঔষধ খায়, যাৰ দ্বাৰা কৰ্মেন্দ্ৰিয় শীতল হৈ যায়। তোমালোকেতো যোগ বলৰ দ্বাৰা কৰ্মেন্দ্ৰিয়সমূহক বশ কৰিব লাগে। যোগ বলেৰে বশ হৈ শেষত শীতল হৈয়ে যাব। কোনোৱে কয়, বাবা, মায়াই বহুত অশান্ত কৰে। তাততো এনেকুৱা কথা নাথাকে। কৰ্মেন্দ্ৰিয় বশ তেতিয়া হ'ব, যেতিয়া তোমালোক যোগত পৰিপক্ক হ'বা, কৰ্মেন্দ্ৰিয় শান্ত হৈ যাব। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। তাত এনেকুৱা চিহ কাম নাথাকে। পিতা আহিছে এনেকুৱা স্বৰ্গধামলৈ লৈ যাবলৈ। তোমালোকক লায়ক কৰি আছে, মায়াই তোমালোকক নালায়ক কৰি দিয়ে। পবিত্ৰতা হৈছে মুখ্য। পাৱন মানে পবিত্ৰ। গায়নো আছে, অমৃত এৰি বিহ কিয় খাম, তাৰ নামো বিহ হয়। যিয়ে আদি মধ্য অন্ত দুখ দিয়ে। আত্মা পবিত্ৰ হ'লে তেতিয়া আয়ুসো বাঢ়ে। স্বাস্থ্য, ধন আৰু সুখ সকলো পোৱা যায়। এয়াও তোমালোকে ফলকত লিখিব পাৰা। 1 ছেকেণ্ডত 21 জন্মৰ বাবে স্বাস্থ্য, ধন, সুখ। পিতাৰ পৰা 21 জন্মৰ বাবে উত্তৰাধিকাৰ পোৱা যায়। কিছুমান সন্তানে ফলক লগাবলৈও ভয় কৰে। ফলকটো সকলোৰে ঘৰত থাকেই। তোমালোক 4জনৰ সন্তান নোহোৱা জানো? তোমালোকে স্বাস্থ্য, ধন, সুখ সকলো পোৱা। সেয়েহে তোমালোকে আকৌ আনকো দিয়া। দিব পাৰা যদি তেন্তে কিয় ফলকত লিখি নিদিয়া? তোমালোকৰ ওচৰলৈ বহুত আহিব। তোমালোকে বহি বুজোৱা। এই ভাৰতেই সোণৰ চৰাই সমৃদ্ধিশালী আছিল। তেওঁলোকৰ লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। বেহতৰ পিতাহে আহি এই পদ প্ৰাপ্ত কৰায়। কেৱল কয়, তোমালোকে মোক স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাবা। তোমালোকক কোৱা হয় স্বদৰ্শন চক্ৰধাৰী। নতুন কোনেও বুজিব নোৱাৰে। তোমালোকে জানা স্ব বুলি আত্মাক কোৱা হয়। আমি আত্মা যি পবিত্ৰ আছিলোঁ, আৰম্ভণিৰ পৰা 84 চক্ৰ পৰিক্ৰমা লগালোঁ। কোনোবা চহকী হ'লে তেতিয়া ক'ব নহয় যে পূৰ্ব জন্মত এনেকুৱা কৰ্ম কৰিছিল। কোনোবা বেমাৰী হ'লে তেতিয়া ক'ব পূৰ্ব জন্মৰ হিচাপ নিকাচ। বাৰু এই লক্ষ্মী নাৰায়ণে কেনেকুৱা কৰ্ম কৰিছিল, এয়া পিতাই বহি বুজায়। এওঁলোকৰ 84 জন্ম পূৰা হৈছে, পুনৰ প্ৰথম নম্বৰত আহিব লাগে। ভগৱান সংগম যুগতহে আহি ৰাজযোগ শিকায়। কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ গূঢ় গতিও পিতাই বুজাইছে। ৰাৱণ ৰাজ্যত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। তাত কৰ্ম অকৰ্ম হয়। তাত ৰাৱণ ৰাজ্যই নাই, বিকাৰ নাথাকে। তাত হয়েই যোগ বল। যিহেতু যোগ বলৰ দ্বাৰা আমি বিশ্বৰ মালিক হওঁ, তেন্তে নিশ্চয় পবিত্ৰ সৃষ্টিৰো প্ৰয়োজন। পিতাই আহি বেশ্যালয়ক শিৱালয় কৰি তোলে। সত্যযুগ হৈছে শিৱালয়। শিৱ বাবা আহি তোমালোকক সত্যযুগৰ বাবে লায়ক কৰি আছে। লক্ষ্মী নাৰায়ণৰ মন্দিৰলৈ গৈ তোমালোকে সুধিব পাৰা, আপোনালোকে জানেনে এওঁলোকে এই পদ কেনেকৈ পালে? বিশ্বৰ মালিক কেনেকৈ হ'ল? এওঁলোকেহে পূৰা 84 জন্ম লৈছে। আকৌ পুৰুষোত্তম সংগম যুগত পিতাই আহি ৰাজযোগ শিকাইছে আৰু ৰাজধানী দিছে। তাৰ আগতে প্ৰথম নম্বৰৰ পতিত আছিল। পুনৰ প্ৰথম নম্বৰৰ পবিত্ৰ হ'ল। উচ্চতকৈ উচ্চ হ'ল পৰমাত্মা। দেৱতাসকলে ৰাজযোগ শিকাব নোৱাৰে। ভগৱানেহে শিকায়, যাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। পিতাক শিক্ষক সৎগুৰু বুলিও কোৱা হয়। এই সকলো কথা তেওঁলোকেই বুজিব, যিসকলে আৰম্ভণিৰ পৰা শিৱৰ ভক্তি কৰিছে। চিত্ৰ পকেটত ৰাখি থ'ব লাগে। তোমালোকে যিকোনো লোককে বুজাব পাৰা। আৰম্ভণিতে যিসকলে শিৱৰ ভক্তি কৰিছে, তেওঁলোকে শুনিব, আনন্দিত হৈ থাকিব। তোমালোকে বুজি পাবা যে এওঁ আমাৰ কুলৰ। দিনে প্ৰতিদিনে বাবাই বহুত সহজ যুক্তি শুনায়। তোমালোকে এতিয়া বুজিছা, পৰমপিতা পৰমাত্মাহে সকলোৰে সৎগতিদাতা। 21 জন্মৰ উত্তৰাধিকাৰ সত্যযোগী বাদশ্বাহী এই পঢ়াৰ আধাৰত পোৱা যায়। বৰদান: বিন্দু স্বৰূপত স্থিত হৈ মন বুদ্ধিক নেতিবাচক প্ৰভাৱৰ পৰা নিৰাপদে ৰাখোতা বিশেষ আত্মা হোৱা। ব্যাখ্যা: যেনেকৈ ঋতু অনুসৰি তাৰ পৰা ৰক্ষা পাবলৈ সেই অনুসৰি মনোযোগ দিয়া হয়। বৰষুণ আহিলে ছাতি, ৰেইনকোট আদিৰ প্ৰতি মনোযোগ দিব। ঠাণ্ডা আহিলে গৰম কাপোৰ ৰাখিব। এনেকৈ বৰ্তমান সময়ত
মন বুদ্ধিত নেতিবাচক ভাৱ আৰু ভাৱনা উৎপন্ন কৰোৱাৰ বিশেষ কাৰ্য মায়াই কৰি আছে। সেয়েহে নিৰাপত্তাৰ কাৰণে বিশেষ সাধন অৱলম্বন কৰা। ইয়াৰ সহজ সাধন হ'ল এক বিন্দু স্বৰূপত স্থিত হোৱা, আশ্চৰ্য আৰু প্ৰশ্নবোধক চিনৰ পৰিৱৰ্তে বিন্দু লগোৱা অৰ্থাৎ বিশেষ আত্মা হোৱা। শ্লোগান: আজ্ঞাকাৰী তেওঁৱেই, যিয়ে প্ৰতিটো সংকল্প বাণী আৰু কৰ্মত যি হুজুৰ কৰে। ওম শান্তি। সেৱাৰ বৃদ্ধিৰ অৰ্থে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় বিদ্যাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।